নদুৱাৰ আৰু চাৰিদুৱাৰ বনাঞ্চলত যি বড়ো খিলঞ্জীয়া জনগোষ্ঠীক যি উচ্ছেদৰ জাননী প্ৰদান কৰাইছে সেই সন্দৰ্ভত আপচুৰ সভাপতি সৌৰভ বৰ্তমান মোৰ লগত আছে। আপচুৰ সভাপতি দীপেন বড়ো। মই তেখেতৰ পৰা পোনে পোনে কিছু কথা জানিম। কি ক'ব? নাই, নিখিল বড়ো ছাত্ৰ সন্থাৰ ওচৰত এটা অভিযোগ আহিছে। সেই অভিযোগটো হ'ল যে নদুৱাৰ বিধানসভা সমষ্টিৰ চাৰিদুৱাৰ বনাঞ্চল কাৰ্যালয়ৰ পৰা যি আঞ্চলিক বনাঞ্চল আছে ৰেঞ্জ অফিচাৰ তেখেতৰ যোগেদি চিংলিমাৰী ৰিজাৰ্ভ ফৰেষ্ট এই অঞ্চলত প্ৰায় 40টা পৰিয়ালত নবীন দৈমাৰী, বীৰেণ বসুমতাৰী আন তেওঁলোকৰ তাত এভিকশ্যনৰ নটিচ প্ৰেৰণ কৰা হৈছে আৰু 7 দিনৰ ভিতৰত তেওঁলোকে এই অঞ্চল এৰি যাব লাগে। যিহেতু 2006 বন অধিকাৰ আইন যি ৰাষ্ট্ৰৰ দেশৰ এখন আইন তাত প্ৰণয়ন কৰা হৈছিল, এই আইনমতে গোটেই ভাৰতবৰ্ষত জনজাতি লোকসকল, খিলঞ্জীয়া বা ইয়াত ফৰেষ্ট ডুৱেলাৰ্ছ যিসকল আছে তেওঁলোকক বন অধিকাৰ আইনৰ ভূমি পট্টা প্ৰেৰণ কৰা হৈছে। শোণিতপুৰ আৰু বিশ্বনাথ জিলাত 2020 শান্তি চুক্তিৰ যি আধাৰত FRA Act 2006 এই আধাৰত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত মুখ্যমন্ত্ৰীৰ মানে চেয়াৰমেনশ্বিপত বা ডাইৰেকশ্যনত DC শোণিতপুৰ, DC বিশ্বনাথে ভূমি পট্টা প্ৰদান কৰাৰ কাম বৰ্তমান কৰি আছে। কিন্তু তেনে এটা সময়ত 8টা বিধানসভা সমষ্টিত কাম চলি আছে খৰচাৰূপে। কিন্তু এটা মাত্ৰ বিধানসভা সমষ্টি নদুৱাৰ বা পুৰণা চতিয়া আৰু চাৰিদুৱাৰ আঞ্চলিক বন কাৰ্যালয়ৰ পৰা বিশেষভাৱে কি কাৰণত এভিকশ্যনৰ নটিচ প্ৰেৰণ কৰা হ'ল এইটো সন্দেহৰ আৱৰ্তত ইয়াত ৰাজনীতিক এটা ষড়যন্ত্ৰ থকা আমি উমান পাইছোঁ। আৰু যি ৰাজনীতিক ষড়যন্ত্ৰই নহওক কিয় নিখিল বড়ো ছাত্ৰ সন্থা কোনো কাৰণে আপোচ নকৰোঁ। আমি সদায় মিলিকে থাকিব বিচাৰোঁ, সমন্বয় ভাতৃত্ববোধ শান্তিপূৰ্ণভাৱে আমি থাকিব বিচাৰোঁ। বড়োসকলৰ কাৰণে আৰু অন্য এখন দেশ নাই, অন্য এখন এনেকুৱা ৰাজ্য নাই। অসমে আমাৰ এই পবিত্ৰ ভূমি বা পবিত্ৰ অঞ্চল আৰু জনজাতি লোকসকল ইয়াতে থাকিব লাগিব। এই অসমখন সুৰক্ষিতভাৱে আমি খিলঞ্জীয়া আৰু জনজাতি লোকসকল একেলগে মিলি পেলাই ভৱিষ্যত নিৰ্মাণ কৰিব লাগিব। তেনে এটা সময়ত আইনৰ অধীনত ভূমি পট্টা দিয়া কাম চলি আছে আৰু এই এটা কাৰ্যালয়ে তেওঁলোকক এভিকশ্যনৰ নটিচ পঠাইছে। এইটো যথেষ্ট আমি দুখ পাইছোঁ, বেদনা পাইছোঁ আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা নিন্দা কৰিছোঁ। আৰু এই বিষয়টো আমি মুখ্যমন্ত্ৰীৰ ওচৰত আমি যেতিয়া প্ৰেৰণ কৰিছোঁ, মুখ্যমন্ত্ৰীয়ে পোনপটীয়া হস্তক্ষেপত বৰ্তমান এই বিষয়টো তেওঁ স্থগিতাদেশ এটা জাৰি বা নিৰ্দেশ দিছে আৰু তাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদো জনাইছোঁ। কিন্তু বিষয়টো যদি এনেকুৱা সময়ে সময়ে যদি ষড়যন্ত্ৰমূলকভাৱে যদি কৰা হয় আৰু ইয়াত যদি কোনোবা জনপ্ৰতিনিধি যদি ইয়াত লিপ্ত আছে, কোনোবা যদি ৰাজনৈতিক ব্যক্তি যদি তাত লিপ্ত আছে, আমি দুখ প্ৰকাশ কৰিছোঁ, আমি নিন্দা কৰিছোঁ, মনত দুখ পাইছোঁ। আৰু 8টা বিধানসভা সমষ্টি শোণিতপুৰ আৰু বিশ্বনাথত বড়ো অধ্যুষিত অঞ্চল, বড়ো ভোটাৰ চাইজেবল নাম্বাৰ আছে। তাত আমি জিকাব পাৰোঁ, হাৰাব পাৰোঁ। 2026 আহি আছে। এনেকুৱা কাৰ্যয়ে, এনেকুৱা ষড়যন্ত্ৰই যদি নিম্ন স্তৰত ষড়যন্ত্ৰ চলে নিশ্চয়কৈ ইয়াৰ প্ৰভাৱ পৰিব। সেই কথাটো আমি স্পষ্টকৈ আজি কৈছোঁ। ইয়াৰ কাৰণে কোনো কাৰণত এই কামবিলাক যাতে দুগুণাই নকৰে। চৰকাৰে যি এটা সিদ্ধান্ত আৰু চিন্তাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ভূমি পট্টা দিয়া কাম নিৰ্দেশ দিছে সেই কামটো বাহাল ৰাখিব লাগে। অন্যথা নিখিল বড়ো ছাত্ৰ সন্থা আমি গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী শান্তিপূৰ্ণ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল দীপেন বড়ো, আপচুৰ সভাপতি। জনজাতীয় লোকক যি উচ্ছেদৰ জাননী কৰিছে সেই ক্ষেত্ৰত তেখেতে কিন্তু গভীৰ ক্ষোভ প্ৰকাশ কৰিছে। মই ফাইজুল হুছেইন, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।